স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা আৰু এটা বছৰৰ ভিতৰত বৰ্তমানৰ শিক্ষাৰ যি ব্যৱস্থা আছে বিদ্যালয়ৰ যি ব্যৱস্থা আছে শিক্ষাৰ যি প্ৰক্ৰিয়া আছে সম্পূৰ্ণ সলনি হৈ যাব আৰু কেইটামান মাহৰ পিছতে আৰম্ভ হ'ব এই সলনি প্ৰক্ৰিয়া আৰু 2023 চনলৈ ৰাজ্যৰ শিক্ষা ব্যৱস্থা বিদ্যালয় ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হৈ যাব প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণীলৈকে সম্পূৰ্ণ বিদ্যালয় ব্যৱস্থা নতুন হৈ যাব সম্পূৰ্ণ বিদ্যালয় ব্যৱস্থা সম্পূৰ্ণ সলনি হৈ যাব পূৰ্বতে আপুনি আমি যি ধৰণৰ ব্যৱস্থাৰ মাধ্যমেৰে আহিছো এতিয়াৰ পৰা সেই ব্যৱস্থা নাথাকে সেই বিদ্যালয় ব্যৱস্থা যি বিদ্যালয় ব্যৱস্থাৰ কথা আপুনি কৈছিল মই কৈছিলো আমি সকলোৱে কৈছিলো এতিয়াৰ পৰা সেই শিক্ষা ব্যৱস্থা নাথাকে সেই বিদ্যালয় ব্যৱস্থা নাথাকে সেই বিদ্যালয় ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি হৈ যাব আমি দশম শ্ৰেণীলৈকে স্কুলত পঢ়িছিলো কিন্তু এতিয়া যি সকলে অহা বছৰৰ পৰা এডমিশন ল'ব তেওঁলোকে দ্বাদশ শ্ৰেণীলৈকে স্কুলত পঢ়িব লাগিব আমি দশম শ্ৰেণী পঢ়ি কলেজলৈ গৈছিলো এতিয়া দ্বাদশ শ্ৰেণী পাছ কৰাৰ পাছতে কলেজ যাব পাৰিব কে গতিকে আৰু এটা বছৰৰ পাছত ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ সলনি হৈ যাব এই সকলোতকৈ ডাঙৰ খবৰটো আমি আপোনালোকক দিবলৈ লৈছো এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ পূৰ্বৰ দৰে বিদ্যালয় নাথাকিব শিক্ষাৰ ব্যৱস্থা সম্পূৰ্ণ সলনি হৈ যাব শিক্ষা ব্যৱস্থা অনাগত এটা বছৰত সম্পূৰ্ণ সলনি হৈ যাব বিদ্যালয়সমূহত শিক্ষাৰ ব্যৱস্থা শ্ৰেণীসমূহ বিভাজন প্ৰক্ৰিয়াও হ'ব সম্পূৰ্ণ নতুন প্ৰক্ৰিয়াৰ মাধ্যমেৰে শ্ৰেণীসমূহ বিভাজন কৰা হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্গত 4টা শাখাত বিভাজন হৈ যাব প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষা ব্যৱস্থা 2023 লৈকে ৰাজ্যৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব 2022 চনৰ পৰা আৰম্ভ হ'ব শিক্ষা ব্যৱস্থা সম্পূৰ্ণ পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়া প্ৰথম 5 বছৰত সংলগ্ন হ'ব প্ৰাক প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে প্ৰথমটো শ্ৰেণী বিভাজন হ'ব 5 বছৰীয়া প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ হ'ব দ্বিতীয় শ্ৰেণী পৰ্যন্ত দ্বিতীয় শাখাটো হ'ব 3 বছৰীয়া অৰ্থাৎ সেকেন্ড যেটো পাৰ্ট হ'ব হেতু 3 বছৰীয়া হ'ব আৰু ইয়াত অন্তৰ্গত হ'ব তৃতীয় চতুৰ্থ আৰু পঞ্চম এই তিনটা শ্ৰেণী দ্বিতীয়টো শাখা বা দ্বিতীয়টো পৰ্যায়ৰ অন্তৰ্গত হ'ব ইয়াৰ পূৰ্বতে এই ব্যৱস্থা নাছিল এটা নতুন ব্যৱস্থা হে আহিব তৃতীয় পৰ্যায় হ'ব 3 বছৰীয়া তৃতীয় পৰ্যায়ত অন্তৰ্গত হ'ব কোন কিটা শ্ৰেণী হেকিনি এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো তৃতীয় পৰ্যায়ত অন্তৰ্গত হ'ব ষষ্ঠ সপ্তম আৰু অষ্টম এই তিনিটা শ্ৰেণী হ'ব তৃতীয় পৰ্যায়ৰ অন্তৰ্গত আৰু চতুৰ্থ পৰ্যায়ৰ অন্তৰ্গত আছে চতুৰ্থ পৰ্যায়ৰ যি শিক্ষা ব্যৱস্থা আছে সেই শিক্ষা ব্যৱস্থা হ'ব সম্পূৰ্ণ 4 বছৰীয়া আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হ'ব পৰ্যায়ত হ'ব এই চতুৰ্থটো শিক্ষা ব্যৱস্থা 4 বছৰীয়া হ'ব চতুৰ্থ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আৰু ইয়াৰ অন্তৰ্গত হ'ব নৱম দশম একাদশ আৰু দ্বাদশ নৱম দশম একাদশ দ্বাদশ হ'ব এই পৰ্যায়ৰ অন্তৰ্গত আৰু 4 বছৰীয়া হ'ব এই শিক্ষা ব্যৱস্থা দশম শ্ৰেণীৰ পৰীক্ষা পূৰ্বৰ দৰে কিমান গুৰুত্বপূৰ্ণ হৈ থাকিব অৰ্থাৎ মেট্ৰিকৰ গুৰুত্ব কমি যাব মেট্ৰিক পৰীক্ষাৰ গুৰুত্ব নতুন শিক্ষা নীতিত কমি যাব নতুন শিক্ষা ব্যৱস্থাত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাহে অধিক গুৰুত্ব লাভ কৰিব অৰ্থাৎ মেট্ৰিকৰ তুলনাত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাহে অধিক গুৰুত্বপূৰ্ণ হ'ব পূৰ্বৰ দৰে বিদ্যালয়ত নাথাকিব শিক্ষাৰ ব্যৱস্থা ইতিমধ্যে এই সমগ্ৰ বিষয়ত আমি আপোনালোকক জনাইছো যে আৰু কেইটামান মাহৰ পিছতে মাত্ৰ 3টাৰ পৰা 4টা মাহৰ পিছতে এই সম্পূৰ্ণ প্ৰক্ৰিয়া সলনিৰ যি প্ৰক্ৰিয়া আছে যি ব্যৱস্থাৰ সলনি প্ৰক্ৰিয়া আছে আৰম্ভ হ'ব আৰু সম্পূৰ্ণ নতুন শিক্ষা নীতিৰ মাধ্যমেৰে ব্যৱস্থা হ'ব শ্ৰেণীসমূহ বিভাজনৰ ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ কথা পাতিবৰ বাবে আৰু সবিশেষ কথা আপোনালোকক বুজাই দিবৰ বাবে মই সংযুক্ত হৈছো মোৰ সহযোগী ঋতুৰাজ মেধিৰ সৈতে ঋতুৰাজ আপোনাৰ ওচৰলৈ আহিছো আপুনি যে ব্যৱস্থাত শিক্ষা লৈ আহিছিল মই যে ব্যৱস্থাত শিক্ষা লৈ আহিছিলো এতিয়াৰ পৰা আৰু হেতু নাথাকে আৰু 4 মাহৰ পিছত সম্পূৰ্ণ সলনি হ'ব মেট্ৰিকৰ গুৰুত্ব আগতকৈ কমি যাব আৰু আমি যেতিয়া
10লৈকে ক্লাছ 10লৈকে স্কুলত পঢ়িছিলোঁ তাৰ পিছত কলেজত গৈছিলোঁ এতিয়া কলেজত যাবৰ বাবে 10ম শ্ৰেণীৰ পিছতো আৰু 2 বছৰ অপেক্ষা কৰিব লাগিব দ্বাদশ শ্ৰেণীৰ বিদ্যালয়লৈকে থাকিব তাৰ পিছতে কলেজ পাবগৈ বৰ্তমান সময়ত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তটোত এতিয়া শিক্ষাৰ যিটো প্যাটাৰ্ন সেই প্যাটাৰ্নটো কিন্তু এতিয়া সম্পূৰ্ণৰূপে সলনি হৈ পৰা পৰিলক্ষিত হৈছে ইতিমধ্যে ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ মাজতে এতিয়া প্ৰথমতে আছিল 10+2 প্যাটাৰ্ন এতিয়া সেই প্যাটাৰ্ন এতিয়া নাথাকিব পৰৱৰ্তী সময়ত এতিয়া হলাই পেলোৱা হ'ব আৰু অনাগত এটা বছৰৰ ভিতৰত এই সমগ্ৰ প্যাটাৰ্নটো হলাই পেলোৱা হ'ব বুলি উল্লেখ কৰা হৈছে ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াত কেনে ধৰণৰ ব্যৱস্থা থাকিব সেই সন্দৰ্ভত টাইমিটৰ দৰ্শকসকলৰ বাবে বিস্তৃত তথ্য লৈ আহিছোঁ ইতিমধ্যে অসম চৰকাৰে এখন বিশেষ তালিকা প্ৰকাশ কৰিছে যিখনত Restructuring education system or kotha yat ullekh kora hoise education structure to be changed in Assam from existing 10+2 অর্থাৎ পূৰ্বতে যি শিক্ষাৰ ব্যৱস্থা আছিল 10+2 অৰ্থাৎ প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ কৰি 10ম শ্ৰেণীলৈকে 10 বছৰ আৰু +2 অৰ্থাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কথা ইয়াত কোৱা হৈছে 10+2 শিক্ষা প্যাটাৰ্ন চলি আছিল এতিয়া সেই প্যাটাৰ্ন হলনি হ'ব 2023 চনৰ ভিতৰত অৰ্থাৎ অনাগত এটা বৰ্ষৰ ভিতৰত এতিয়া প্যাটাৰ্ন হৈ পৰিব 5+3+3+4 এই 5+3+3+4 অৰ্থাৎ 4টাকৈ বিভাগত বিভক্ত কৰা হৈছে প্ৰথমটো শাখাত থাকিব 5 বছৰ দ্বিতীয়টো শাখাত থাকিব 3 বছৰ তৃতীয়টো শাখাত 3 বছৰ আৰু চতুৰ্থটো শাখাত 4 বছৰকৈ অধ্যয়ন কৰিব লাগিব ৰিষ্ট্ৰাকচাৰিং এডুকেশ্যন সিস্টেম এজ পাৰ নেশ্যনেল এডুকেশ্যন পলিচি অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এতিয়া সমগ্ৰ শিক্ষা ব্যৱস্থাটো ৰিষ্ট্ৰাকচাৰিং কৰা হৈছে শিক্ষা ব্যৱস্থাটো ৰিষ্ট্ৰাকচাৰিং কৰা হৈছে 5+3+3+4 অৰ্থাৎ এই প্যাটাৰ্নটোত কেনে ধৰণৰ ব্যৱস্থা হ'ব 4টাকৈ শাখাত অন্তৰ্ভুক্ত কৰা হৈছে প্ৰথম 5 বছৰত কি থাকিব প্ৰথম 5 বছৰত প্ৰি স্কুল থাকিব অৰ্থাৎ প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ কৰি দ্বিতীয় শ্ৰেণী পৰ্যন্ত এই প্ৰথম শাখাটোত সোমাই পৰিব দ্বিতীয় শাখাটোত থাকিব 3 বছৰ দ্বিতীয় শাখাটোত 3 বছৰ থাকিব এই 3 বছৰত কোন কোন ক্লাছ অন্তৰ্ভুক্ত হ'ব কোন কোন শ্ৰেণীসমূহ অন্তৰ্ভুক্ত হ'ব ক্লাছ 3 পৰা 4 5 অৰ্থাৎ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীলৈকে দ্বিতীয় শাখাটোত থাকিব এই 3 বছৰ কাল ইয়াক লাগিব 3 বছৰীয়া এই শাখাটোত থাকিব তৃতীয় চতুৰ্থ আৰু পঞ্চম তাৰ পাছতে তৃতীয় শাখাটোত থাকিব 3 বছৰ 6 7 8 অৰ্থাৎ ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 3 বছৰ এই শাখাটোৰ অন্তৰালত পঢ়িব লাগিব প্যাটাৰ্ন সম্পূৰ্ণৰূপে সলনি হৈ উঠিছে আৰু চতুৰ্থটো 4 বছৰীয়া কৰা হৈছে নৱম দশম একাদশ আৰু দ্বাদশ নৱম দশম আৰু একাদশ আৰু দ্বাদশ এই শ্ৰেণীসমূহে 4 নম্বৰ শাখাটোত অৰ্থাৎ 5+3+3+4 অৰ্থাৎ 4 নম্বৰ শাখাটোত 4টা বছৰ ৰখা হৈছে প্ৰথম শাখাটোত 5টা বছৰ ৰখা হৈছে আৰু মাজৰ দুটা শাখাত 3 বছৰ ৰখা হৈছে অৰ্থাৎ পূৰ্বতে আছিল 10+2 আৰু বৰ্তমান সময়ৰ প্যাটাৰ্ন হ'ব এতিয়া 5+3+3+4 ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অধীনত ইয়াক কৰা হৈছে আৰু তাৰ মাজতে এই 4টা বিভাগত বিভক্ত কৰি দিয়া হৈছে শ্ৰেণীসমূহ আৰু এই শ্ৰেণীসমূহ এনে ধৰণৰ প্যাটাৰ্নত চলিব ইতিমধ্যে অহাটো বৰ্ষৰ পৰা আৰম্ভ হ'ব ইয়াৰ কামকাজ আৰু 2023 চনৰ ভিতৰত প্ৰায় অনাগত এটা বছৰৰ ভিতৰত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সকলোতে হাল সলনি হৈ পৰিব ৰাজ্যিক কেবিনেটে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰম্ভ কৰিছে চিন্তা চৰ্চা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে হয় ধন্যবাদ জনাইছো ঋতুৰাজ আৰু এই মুহূৰ্তত আপুনি মই আমি যি ব্যৱস্থাৰ মাধ্যমেৰে স্কুলত পঢ়ি আহিছিলোঁ সেই সম্পূৰ্ণ ব্যৱস্থা সলনি হ'ব অনাগত এটা বছৰত পূৰ্বৰ দৰে নাথাকিব শিক্ষা ব্যৱস্থা শ্ৰেণী বিভাজনসমূহ হ'ব সম্পূৰ্ণৰূপে নতুন আৰু 5+3+3+4ৰ নতুন ফৰ্মেটত শিক্ষা ব্যৱস্থা দশম শ্ৰেণীৰ গুৰুত্ব কমি যাব দ্বাদশ শ্ৰেণী অন্তৰ্ভুক্ত হ'ব বিদ্যালয়সমূহত আৰু সম্পূৰ্ণ সলনি হ'ব বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা পূৰ্বৰ দৰে নাথাকিব বিদ্যালয়ত শিক্ষাৰ ব্যৱস্থা প্ৰথমটো শ্ৰেণীত অন্তৰ্গত হ'ব প্ৰাক প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে তৃতীয় চতুৰ্থ পঞ্চম 3 বছৰীয়া হ'ব দ্বিতীয় শাখা ষষ্ঠ সপ্তম অষ্টম 3 বছৰীয়া হ'ব তৃতীয় শাখা আৰু চতুৰ্থ শাখাটো হ'ব নৱম দশম একাদশ দ্বাদশ শ্ৰেণী পৰ্যন্ত হ'ব 4 বছৰীয়া চতুৰ্থ শাখাটো আৰু পূৰ্বৰ দৰে নাথাকিব শিক্ষা ব্যৱস্থা হ'ব আমূল পৰিৱৰ্তন
নতুন ব্যৱস্থাৰ মাধ্যমেৰে 22ৰ পৰা আৰম্ভ হ'ব 2022ৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষা নীতি